বিক্রম নহয় আমাৰ এটা কাৰ্যৰ অনুৰোধ আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ যে আমাৰ দলগাঁও সমষ্টিত আমাৰ বিগত ভেটি কংগ্ৰেছৰ ভেটি বহুত ষ্ট্ৰং হৈ আছিলে আৰু এইবাৰো বহুত ষ্ট্ৰং আমি ইতিমধ্যে পঞ্চায়ত ইলেকশ্যন দেখা পাইছোঁ। এতিয়া যদি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক দলগাঁও সমষ্টিত এটা বাহিৰা কেণ্ডিডেট জাপি দিয়ে, সিদিনা নাওবৈচাৰ কেণ্ডিডেট এজন যদি আহি আমাৰ দলগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিয়ে ৰাইজৰ দলৰ হৈ, আমি দলগাঁও সমষ্টিবাসী কংগ্ৰেছৰ ৰাইজৰ লগত এইটো প্ৰতাৰণা কৰা হ'ব। আৰু দলগাঁও সমষ্টিত কংগ্ৰেছত কমচে কম 20,000 কৰ্মী আছে, ইয়াৰে 3 লাখ ৰাইজ আৰু 20,000 কৰ্মীৰ এটা প্ৰতাৰণাৰ সৃষ্টি হ'ব। সেইকাৰণে আমি কাৰ্যৰে অনুৰোধ জনাইছোঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ, যাতে আমাৰ দলগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বাহাল ৰাখে আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীক নস্যাৎ কৰে। আমি দলগাঁৱত আমাৰ পাৰ্টিকুলাৰ প্ৰাৰ্থী যদিও আছে, বহুত কেইজন প্ৰাৰ্থী আছে, তাৰে 12জনে আবেদন কৰিছে, তাৰে পাৰ্টিকুলাৰ নাম নাই। আমাৰ অলৰেডি ৰিপৰ্ট আহি পাইছেহি কংগ্ৰেছৰ হাইকমাণ্ডৰ হাতত। সেই ৰিপৰ্ট মতে যাৰ ফিল্ড বহুত ভাল, যোনে জিকিবলৈ সক্ষম হ'ব, তাতে AIDFৰ বিধায়ক মুজিবুৰ ৰহমানৰ লগত টক্কৰ দি যোনে জিকি আহিব পাৰিব, তেখেতকে আমি প্ৰাৰ্থিত্ব দিয়াটো বিচাৰোঁ। য'ত আমি ৰাইজৰ দলক এৰি দিয়াটো নিবিচাৰোঁ আৰু হ'বও নিদিওঁ। আমি হাইকমাণ্ডৰ ওপৰত বিশ্বাস আমি ৰাখিছোঁ, আস্থা আছে। সেইকাৰণে আজি শিলদল ভাঙি যোৱাকালি ৰাতিৰ পৰা আমি গুৱাহাটী মহানগৰীত আহি গৌৰৱ গগৈ ডাঙৰীয়াৰ বাসগৃহত আজি ৰাজীৱ ভৱনত আমি তেখেতৰ এটা পাৰ্মিশ্যনৰ কাৰণে ৰখি আছোঁ। তেখেতে যদি মুখেদি কৈ দিয়ে যে দলগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হ'ব, তেতিয়া আমি নথৈ আনন্দিত হ'ম। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওপৰত বিশ্বাস আছে আৰু এয়া বিশ্বাস আছে যে তেখেতে ৰাইজৰ দলত দিব নিবিচাৰে, কাৰণ এয়া ৰাইজৰ দলৰ অখিল গগৈৰ এটা ষড়যন্ত্ৰহে। অখিল গগৈয়ে এতিয়া আমাক ব্লেকমেইল কৰি আছে। জিকিবৰ কাৰণে তেখেতে বিচৰা নাই। যদি তেখেতে জিকিবৰ কাৰণে বিচাৰিলে হয়, য'ত নেকি আমাৰ 15জন প্ৰাৰ্থিত্ব বিচাৰিছে, তাৰে 10টা জেগাতে আমাৰ 10টা সমষ্টিতে আমাৰ কংগ্ৰেছী প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা অধিক বেছি। তেখেতে মানে কি এইটো কি কৰিব বিচাৰিছে? যদি তেখেতে এয়া মিত্ৰতা যদি সঠিককৈ বিচাৰিলে হয়, তেনেহ'লে এনেকৈ নিবিচাৰিলে হয়।